যিসকল ষ্টুডেণ্ট গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত FIUGPৰ অধীনত 2026 বৰ্ষত ফিফ্থ ছেমিষ্টাৰত পঢ়িব। তো ফিফ্থ ছেমিষ্টাৰত 2026 বৰ্ষত কেইটা বিষয় পঢ়িব লাগে, তো সেইটো আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকে জনাই দিম। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি তোমালোকে ভিডিঅ'টো শেষলৈ চাই থকা। তো এইটো আছিল যে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো ৰিভাইজ ষ্ট্ৰাকচাৰ, এইটো আছিল ষ্ট্ৰাকচাৰ। তো ষ্ট্ৰাকচাৰ হিচাপত তোমালোকৰ এই বৰ্ষত কেইটা বিষয় পঢ়িব লাগে ফিফ্থ ছেমিষ্টাৰত সেইটো তোমালোকে চোৱা। FYUGP এণ্ড FYIMP 2024 বেটছ। যেহেতু তোমালোকে 2024 বেচৰ হয়, তো ইতিমধ্যে তোমালোকে 4টা ছেমিষ্টাৰ কমপ্লিট কৰিলা। তো ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ আৰু ফ'ৰ্থ ছেমিষ্টাৰ। তো ইতিমধ্যে তোমালোকে 4টা ছেমিষ্টাৰ কমপ্লিট হ'ল। এতিয়া যেহেতু তোমালোকে 2026 বৰ্ষৰ ফিফ্থ ছেমিষ্টাৰ পঢ়িবা, তো ফিফ্থ ছেমিষ্টাৰ পঢ়াৰ আগত তোমালোকৰ যিটো ছামাৰ ব্ৰেক থাকে, তো ছামাৰ ব্ৰেকৰ ইণ্টাৰ্ণশ্বিপ কৰিব লাগে। তো ইণ্টাৰ্ণশ্বিপৰ ওপৰত তোমালোকে ষ্ট্ৰাকচাৰত দুটা পইণ্ট দিয়া হৈছে। তো এই পইণ্ট দুটা প্ৰথমত চোৱা। তো প্ৰথম পইণ্টত দিয়া আছে ছামাৰ ব্ৰেক ইন বিটুইন ফ'ৰ্থ এণ্ড ফিফ্থ ছেমিষ্টাৰ ইণ্টাৰ্ণশ্বিপ ফৰ ক্ৰেডিট এডেড টু ফিফ্থ ছেমিষ্টাৰ। তো তোমালোকে যিটো 4 আৰু ফিফ্থ ছেমিষ্টাৰৰ যিটো ছামাৰ ব্ৰেক আছে, তো ছামাৰ ব্ৰেকৰ সময়ত তোমালোকে এটা ইণ্টাৰ্ণশ্বিপ কৰিব লাগে। তো সেই ইণ্টাৰ্ণশ্বিপটো তোমালোকৰ 4 ক্ৰেডিট হয়। তো 4 ক্ৰেডিট থাকিলে তোমালোকৰ যিটো 100 মাৰ্কছ হয়, তো তোমালোকৰ এই 100 মাৰ্কছৰ ইণ্টাৰ্ণশ্বিপ এটা কৰিব লাগে ছামাৰ ব্ৰেকত, যিটো 4 আৰু ফিফ্থ ছেমিষ্টাৰৰ যিটো ছামাৰ ব্ৰেক আছে। আৰু এই যিটো ইণ্টাৰ্ণশ্বিপ 4 ক্ৰেডিট আছে, এইটো তোমালোকৰ ক'ত জইন হ'ব, তো ক্ৰেডিট এডেড টু ফিফ্থ ছেমিষ্টাৰ। তো সেই ফিফ্থ ছেমিষ্টাৰত যায় তোমালোকৰ এই যি 4 ক্ৰেডিটৰ ইণ্টাৰ্ণশ্বিপ আছিল, এই 4 ক্ৰেডিটৰ ইণ্টাৰ্ণশ্বিপটো তোমালোকৰ ফিফ্থ ছেমিষ্টাৰত এড হ'ব। তাৰপিছত দ্বিতীয় নম্বৰ পইণ্টত দিয়া হৈছে যে those who miss the internship in fourth fifth summer break। তো ইয়াত কি হৈছে যে যিসকল ষ্টুডেণ্ট যে 4 আৰু ফিফ্থ ছেমিষ্টাৰৰ যিটো ছামাৰ ব্ৰেকৰ সময়ত কোনো ছাত্ৰ ছাত্ৰী যদি ইণ্টাৰ্ণশ্বিপ কৰিব নোৱাৰে, তো তেওঁলোকক আকৌ 6th ছেমিষ্টাৰ যায় ইণ্টাৰ্ণশ্বিপ কৰিব পাৰে। তো ইয়াত যিহেতু তোমালোকে দিয়া হৈছে যে শ্বেল ডু দ্য ইণ্টাৰ্ণশ্বিপ আফটাৰ দ্য 6th ছেমিষ্টাৰ। তো তোমালোকৰ কি কৈছে যে যোনসকল ষ্টুডেণ্ট যে 4 আৰু ফিফ্থ ছেমিষ্টাৰৰ যিটো ছামাৰ ব্ৰেক আছে, তো সেই ছামাৰ ব্ৰেকত যদি কোনো ছাত্ৰ ছাত্ৰী যদি কিবা অসুবিধাৰ কাৰণে তেওঁলোকে যদি ইণ্টাৰ্ণশ্বিপ কৰিব নোৱাৰে, তো তেওঁলোকে আকৌ 6th ছেমিষ্টাৰত যাই কৰিব লাগিব। তো 6th ছেমিষ্টাৰ যিটো ছামাৰ ব্ৰেক আছে, তো 6th ছেমিষ্টাৰ কমপ্লিট কৰাৰ পাছত যিটো ছামাৰ ব্ৰেক আছে, সেই ছামাৰ ব্ৰেকত যাই তোমালোকৰ এই কি ইণ্টাৰ্ণশ্বিপটো কৰিব লাগিব। যদি তাৰপিছত দিয়া হৈছে যে দি ফিফ্থ ছেমিষ্টাৰ ৰিজাল্ট শ্বেল নট বি কমপ্লিটেড। আৰু ইয়াত এটা তোমালোকৰ পইণ্ট দিয়া হৈছে যে যদি কোনো ছাত্ৰ ছাত্ৰী যদি 4 আৰু ফিফ্থ ছেমিষ্টাৰৰ যিটো ছামাৰ ব্ৰেক আছে, সেই ছামাৰ ব্ৰেকৰ সময়ত যদি কোনো ছাত্ৰ ছাত্ৰী ইণ্টাৰ্ণশ্বিপ নকৰে, তো তেওঁলোকে যিহেতু 6th ছেমিষ্টাৰ কমপ্লিট কৰাৰ পাছতো কৰিব পাৰে। যদি কমপ্লিট কৰাৰ পাছত তেওঁলোকে যদি ইণ্টাৰ্ণশ্বিপ কৰে, তো তেওঁলোকে কিন্তু যিটো ফিফ্থ ছেমিষ্টাৰৰ যিটো ৰিজাল্ট আছে, সেই ৰিজাল্টটো তেওঁলোকে নাপাব। তো তাৰ কাৰণে তোমালোকে কি কৰিবা যে তোমালোকৰ যিটো ফ'ৰ্থ এণ্ড ফিফ্থ ছেমিষ্টাৰৰ মাজত যিটো ছামাৰ ব্ৰেক থাকে, সেই সময়তে তোমালোকে কি যিটো ইণ্টাৰ্ণশ্বিপ আছে ইণ্টাৰ্ণশ্বিপটো কৰি ল'বা। তো 6th ছেমিষ্টাৰৰ পিছত কৰিলে কিন্তু তোমালোকৰ কি ফিফ্থ ছেমিষ্টাৰ ৰিজাল্টটো তোমালোকে নাপাবা। তো তাৰ কাৰণে তোমালোকে ফিফ্থ ছেমিষ্টাৰতে তোমালোকে ইণ্টাৰ্ণশ্বিপটো কৰি ল'বা। তো ইণ্টাৰ্ণশ্বিপৰ ওপৰত এখন ভিডিঅ' বনাই দিয়া হৈছে। তো সেই ভিডিঅ'টো এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত বা কমেণ্ট পিনত লিংক দিয়া আছে। তো তোমালোকে এই ইণ্টাৰ্ণশ্বিপৰ ফুল ডিটেইলছটো তোমালোকে সেই ভিডিঅ'ত তোমালোকে চাই ল'বা। তো এতিয়া তোমালোকে ছেমিষ্টাৰ ফিফ্থ ছেমিষ্টাৰ কেইটা বিষয় পঢ়িব লাগে সেইকেইটা চোৱা। তো তোমালোকৰ যিটো ছেমিষ্টাৰ 5 বুলি দিয়া হৈছে টাইপ, কোৰ্চ আৰু ক্ৰেডিট। তো টাইপত যিহেতু মেজৰ, তো যোনসকল ষ্টুডেণ্ট মেজৰ লৈ পঢ়ি আছে ফিফ্থ ছেমিষ্টাৰ, তো তেওঁলোকৰ সেইটো। আৰু যিসকলে অনলি মাইনৰ পঢ়ি আছে, মাইনৰ লোৱা ছাত্ৰ ছাত্ৰী যিহেতু পিছত বুজাই দি আছোঁ, তো প্ৰথমত মেজৰ লোৱা ছাত্ৰ ছাত্ৰীক চোৱা। তো মেজৰ ছাবজেক্ট কেইটা পঢ়িব লাগে ফিফ্থ ছেমিষ্টাৰ, মেজৰ 9, মেজৰ 10 আৰু মেজৰ 11। তো মেজৰ ছাবজেক্ট 3টা পঢ়িব লাগিব ফিফ্থ ছেমিষ্টাৰত। যিসকল ষ্টুডেণ্ট 2026 বৰ্ষত ফিফ্থ ছেমিষ্টাৰ পঢ়িব, তেওঁলোকৰ মেজৰ ছাবজেক্ট 3টা পঢ়িব লাগিব। মেজৰ ফাৰ্ষ্ট পেপাৰ, মেজৰ ছেকেণ্ড, মেজৰ থাৰ্ড, 3টা বিষয় পঢ়িব লাগে। যিহেতু মেজৰ 9, মেজৰ 10 আৰু মেজৰ 11 দি আছে। ইতিমধ্যে যিহেতু তোমালোকে মেজৰ 1ৰ পৰা মেজৰ 8 পৰ্যন্ত তোমালোকে ফাৰ্ষ্ট ছেমিষ্টাৰ পৰা ফ'ৰ্থ ছেমিষ্টাৰলৈকে তোমালোকে কমপ্লিট কৰিছা। যিহেতু তোমালোকে ফিফ্থ ছেমিষ্টাৰত মেজৰ 9, মেজৰ 10 আৰু মেজৰ 11 এই 3টা পঢ়িব লাগিব। যোনসকল ছাত্ৰ ছাত্ৰী যিকোনো ছাবজেক্টে তোমালোকে মেজৰ লৈছা, সেই মেজৰ ছাবজেক্ট 3টা পেপাৰ পঢ়িব লাগিব। আৰু এটা তোমালোকে ছাবজেক্ট পঢ়িব লাগিব মাইনৰ 5। তো মাইনৰ 5 আহিছে, তাৰমানে তোমালোকে ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু ফ'ৰ্থ ছেমিষ্টাৰলৈকে তোমালোকে মাইনৰ ছাবজেক্ট এটাকৈ পঢ়ি আহিছা। তো মাইনৰ 4 পৰ্যন্ত ইতিমধ্যে তোমালোকে কমপ্লিট কৰিছা। যিহেতু তোমালোকে ফিফ্থ ছেমিষ্টাৰৰ মাইনৰ দিয়া আছে, মাইনৰ 5 বুলি ইয়াত আছে। আৰু তোমালোকৰ মেজৰ মাইনৰ ক্ৰেডিট কিমান দিয়া আছে, 4 ক্ৰেডিটকৈ।
তো এই 4 ক্ৰেডিট কৈ তোমালোকে মেজৰ মাইনৰ সাবজেক্ট বিলাক পঢ়িব লাগে তো 4 ক্ৰেডিট দিয়া আছে তাৰ মানে তোমালোকে কিমান মাৰ্কস 100 মাৰ্কসৰ হয় তো মেজৰ ফাৰ্স্ট যেটো 9 আছে হেতু তোমালোকে 4 ক্ৰেডিট মেজৰ 10 ৰ 4 মেজৰ 11 ৰ 4 আৰু মাইনৰ যেটো আছে 5 হেতুৰ 4 তো প্ৰতিটো সাবজেক্ট তোমালোকে 100 মাৰ্কসৰ কৈ এক্সাম দিব লাগিব 5th সেমিষ্টাৰৰ তো তাৰ পিছত আৰু এটা কি দি আছে ইন্টাৰশিপ তো ইন্টাৰশিপ যেটো তোমালোকে পাই আহিলা যে তোমালোকৰ যেটো ইন্টাৰশিপ আছে ইন্টাৰশিপটো 5th সেমিষ্টাৰত এড হ'ব তো তাৰ কাৰণে তোমালোকে ইয়াত ইন্টাৰশিপটো দি আছে তো এই ইন্টাৰশিপটো তোমালোকে 5th সেমিষ্টাৰত যোগ কৰা হ'ব এই ইন্টাৰশিপটো 4 ক্ৰেডিট হয় তো সৰ্বমুঠ তোমালোকে কেইটা বিষয় পঢ়িব লাগে তো মেজৰ জনকলে লৈছে মেজৰ সাবজেক্ট তিনিটা আৰু এটা মাইনৰ এই চাৰিটা সাবজেক্ট পঢ়িব লাগে আৰু এটা ইন্টাৰশিপ এই ইন্টাৰশিপটো তেওঁলোকৰ সামাৰ ব্ৰেকৰ সময়ত কৰিব লাগে এটো আছিল কি মেজৰ লোৱা ছাত্ৰ ছাত্ৰী 5th সেমিষ্টাৰত এতিয়া জনকল ছাত্ৰ ছাত্ৰী মাইনৰ 5th সেমিষ্টাৰ পঢ়ি আছে তো 2024 ব্যাচৰ তো তেওঁলোকৰ মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকলে কেইটা বিষয় পঢ়িব লাগে 2026 বৰ্গত তেওঁলোকে চোৱা এটো আছিল 2024 ব্যাচৰ ষ্ট্ৰাকচাৰ 5th সেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলে চোৱা তো ইতিমধ্যে যেটো তোমালোকে চাৰিটা সেমিষ্টাৰ কমপ্লিট কৰিলা সেমিষ্টাৰ 1 সেমিষ্টাৰ 2 থাৰ্ড সেমিষ্টাৰ আৰু ফ'ৰ্থ সেমিষ্টাৰ এই যেটো তোমালোকে 2026 বৰ্গত 5th সেমিষ্টাৰ পঢ়িবা এটো আছিল 5th সেমিষ্টাৰ 5th সেমিষ্টাৰ যেটো আছিল ষ্ট্ৰাকচাৰ সেমিষ্টাৰ 5 টাইপ কোর্স আৰু ক্ৰেডিট তো টাইপ অফ মাইনৰ দি আছে তো মাইনৰ সাবজেক্ট তোমালোকৰ কেইটা যেটো ইতিমধ্যে তোমালোকৰ মাইনৰ সাবজেক্ট মেইন সাবজেক্ট তোমালোকৰ দুটা তো প্ৰথম যেটো সাবজেক্ট আছে তোমালোকৰ মাইনৰ সাবজেক্ট 1 তো তাৰে দুটা পেপাৰ পঢ়িব লাগিব 5th সেমিষ্টাৰ আৰু যেটো তোমালোকৰ সেকেন্ড মাইনৰ পেপাৰ আছে তো মাইনৰ 2 যেটো আছে তো মাইনৰ 2 ৰ তোমালোকৰ দুটা এই চাৰিটা পঢ়িব লাগিব আৰু এটা তোমালোকৰ সামাৰ ব্ৰেকত এটা যেটো তোমালোকৰ জুলাই মাহত সামাৰ ব্ৰেক আছে তো সামাৰ ব্ৰেকত তোমালোকে ইন্টাৰশিপ কৰিব লাগে এই ইন্টাৰশিপটো তোমালোকৰ 5th সেমিষ্টাৰত দিয়া হৈছে তো তোমালোকৰ মাইনৰ পেপাৰৰ 4 ক্ৰেডিট হয় আৰু যেটো ইন্টাৰশিপত দিয়া আছে এই ইন্টাৰশিপটো তোমালোকৰ 4 ক্ৰেডিট টোটাল 20 ক্ৰেডিট তো মাইনৰ যেটো প্ৰথম তোমালোকৰ প্ৰথম সাবজেক্ট আছে তো সেই মাইনৰ প্ৰথম দুটা পেপাৰ তো প্ৰতিটো পেপাৰ তোমালোকৰ 4 ক্ৰেডিট থাকিলে তোমালোকৰ 100 মাৰ্কস তো 100 মাৰ্কসৰ হ'ব তো এটো আছিল কি 5th সেমিষ্টাৰৰ মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ যেটো সাবজেক্ট আছিল তো এই সাবজেক্টৰ ষ্ট্ৰাকচাৰ 5th সেমিষ্টাৰৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত জনকল ছাত্ৰ ছাত্ৰী বিএ বিএসসি বিকমত পঢ়ি আছে তো তেওঁলোকৰ মেজৰ বা মাইনৰ লোৱা তো তেওঁলোকৰ কি 5th সেমিষ্টাৰ 2026 ৰ কেইটা বিষয় পঢ়িব লাগে জনকল ছাত্ৰ ছাত্ৰীৰ মেজৰ পঢ়ি আছে মেজৰ সাবজেক্ট তেওঁলোকৰ তিনিটা আৰু মাইনৰ এটা চাৰিটা আৰু এটা ইন্টাৰশিপ আৰু জনকল মাইনৰ অনলি মাইনৰ পঢ়ি আছে তো তেওঁলোকৰ মাইনৰ সাবজেক্টৰ যেটো দুটা আছে সাব পেপাৰ তো এই দুটাকৈ পেপাৰ পঢ়িব লাগিব তো সৰ্বমুঠ চাৰিটা পেপাৰ আৰু এটা ইন্টাৰশিপ এই পাঁচখন তো সৰ্বমুঠ তোমালোকৰ এই পাঁচখনকৈ সাবজেক্ট 5th সেমিষ্টাৰত পঢ়িব লাগে 2026 বৰ্গত তো ভিডিওটো মানে আছিল তো ভিডিওটো হেকলৈ চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাও